নমস্কাৰ বন্ধুসকল, মই নিপু প্ৰথমবাৰ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি বৰ্তমান আমি আছোঁ আলেকজেণ্ডাৰ দেশৰ গ্ৰীচত আছোঁ। এতিয়া ইয়াত ইণ্ডিয়াৰ টাইমিঙতকৈ আমাৰ ইয়াত আঢ়ৈ ঘণ্টা পিছত আছোঁ। এতিয়া ৰাতিপুৱা 9টা বাজিছে। এতিয়া ডিউটিত আছোঁ বৰ্তমান। এই পিছফালে ভিউ চাওক কি ধুনীয়া, জাহাজ লগাই দিছে। এতিয়া মই দুপৰীয়া অকণ ওলাই যাম বাহিৰলৈ, ওলাই গ'লে আপোনালোকক ভিডিঅ' কৰি দেখুৱাম, কেনেকুৱা লাগিছে ক'ব। আৰু এতিয়া মই জাহাজতে আছোঁ বৰ্তমান। আপোনালোকৰ যদি কোনোবাই যদি ইণ্টাৰেষ্ট আছে এনেকৈ জব লাইন ক্ৰুজ লাইনত জব কৰিবৰ কাৰণে কৰিব পাৰে। পাছপৰ্টখন আপোনালোকে বনাই ল'লেই আপোনালোকে এপ্লাই কৰিব পাৰে। তেতিয়া অকলে যে গোটেই কোৰ্চৰ বস্তুখিনি আপোনালোকে এনেই স্পেণ্ড কৰি পইচা স্পেণ্ড কৰি পেলাই আপোনালোকে কৰিব নালাগে। যিহেতু মানে পাছপৰ্ট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া কিছুমানে ব্লগাৰে কৈ আছে যে এনেকৈ এইখিনি বস্তু লাগে, সেইটো নহয়। আপোনালোকে পাছপৰ্টখন হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰে। যদি আপোনালোকে চিলেক্ট হয় ইণ্টাৰভিউত, প্ৰফেচনেলকৈ ইণ্টাৰভিউত যদি চিলেক্ট হৈ যায়, তেতিয়া কোম্পানীয়ে আপোনাক টাইম দিয়ে যে এইখিনি বস্তু তুমি বনাই লোৱা। সেইটো লিগেলি আপোনালোকে কৰিব পাৰে তেনেকৈ, তেতিয়াই কৰিলেও হ'ল। নহ'লে অকল পাছপৰ্টখন বনাই লৈ পেলাই আপোনালোকে আহিব পাৰে, ডুবাইতো যাব পাৰে বা ইউৰোপতো আপোনালোকে ট্ৰাই কৰিব পাৰে লেণ্ডত কাম কৰিবলৈ। আপোনালোকৰ যদি ক্ৰুজ লেণ্ডত নজমে ভাল নালাগে, লেণ্ডতো আপোনালোকে যাব পাৰে। এনেই দিল্লী মুম্বাই গৈ পেলাই আপোনালোকে সময় নষ্ট কৰাতকৈ যুৱক যুৱতীবিলাকে ইয়াতো আহি কাম কৰিব পাৰে। বহুত ধুনীয়া অপৰচুনিটি আছে। এতিয়া এই ADR 4th গ্ৰেডৰ বা পুলিচৰ আপোনালোকে চাকৰিৰ কাৰণে ল'ৰা বহুত দেখিছোঁ, যুৱক যুৱতী লাগি আছে, ষ্ট্ৰাগল কৰি আছে, পোৱা নাই। নেপালে লাইফত বহুত অপৰচুনিটি আছে, ইমান হতাশ হ'ব নালাগে। আপোনালোকে ট্ৰাই কৰক, আহিব পাৰে বাহিৰলৈ। আহি পেলাই আপোনালোকে ইণ্টাৰভিউ দিলেই হ'ল। আপোনালোকে যদি কিবা নাজানে সুধিব পাৰে কমেণ্টত, মই হেল্প কৰিম আপোনালোকক। এইটো নহয় যে এটাই জব আছে। এইখন বাৰ আছিলে ক্ৰুজনেছ বুলি, ইয়াত বহিলেই মানে গোটেই পিছফালে ভিউটো দেখা পায়। এতিয়া অলপ বাহিৰলৈ ওলাই আহিলোঁ, ওলাই আপোনালোকে দেখুৱাই আছোঁ। ইয়াত মানে ইণ্টাৰনেটৰ বহুত দাম হয়। গতিকে 3 SIM বুলি চিম এটা আছে, কিনি ল'ব লাগে। কিনি ল'লে 2 GB ডাটাত আপোনাৰ 2000 টকা লয়। আৰু যেতিয়া নেটটো অন কৰি দিয়া যায় তেতিয়া গোটেই ইণ্টাৰনেট খতম হৈ যায় মানে। সেইটো কাৰণে মানে ৱাইফাই য'তে ত'তে পালে এনেকৈ দিওঁ। জাহাজত আমি এদিনত 100 টকাকৈ লৈ ৱাইফাই, 7 দিনৰ কাৰণে 7 পাউণ্ড লওঁ। তেনেকৈ সপ্তাহত আমি উইকলি ভৰাই লওঁ। চাওক বাহিৰৰ ফুটপাথৰ ভিউ কিমান ধুনীয়া চাফা আছে। এনেকৈ আৰু ভিডিঅ' বনাই দি থাকিম। আগলৈ আপোনালোকে ভাল লাগিলে ক'ব কেনেকুৱা লাগিছে। আজি ইমানতে সমাপ্ত কৰিছোঁ। আৰু পিছলৈ এনেকুৱা ভিডিঅ' বনাই দিম, কমেণ্টত কেনেকুৱা লাগিছে ক'ব। ধন্যবাদ।